হে বন্ধুসকল, যদি ডক্টৰে ৰিপৰ্ট চাই কয় আপোনাৰ এলোপেথিকত চিকিৎসা নাই, অপাৰেশ্যনত বাদ দি, তেতিয়া আপোনালোকৰ ৰিয়েকশ্যন কি হ'ব? আৰু সেইখিনি টাইমত মোৰ ৰিয়েকশ্যন আছিলে চকুৱেদি চকু পানী ওলাই আহিছিলে, যে এনেকুৱা লাগিছিলে ক'ৰবাত মুকলি ঠাইত বহুত জোৰেৰে দৌৰি যাম। তাৰ পাছত মই হোমিওপেথিকত গ'লোঁ। হোমিওপেথিকত ছাৰে ক'লে তোমাৰ এইটো অকণমান ক্ৰিটিকেল হয়, তো হোমিওত চিকিৎসা আছে, ইয়াৰ 6 মাহ দিন মেডিচিন খাব লাগিব, তাৰপাছত সম্পূৰ্ণ ঠিক হ'ব বুলি ক'লে। আৰু তেতিয়া অকণমান মনটো ডাঠ হৈছে, নিজকে বুজাইছোঁ। যদিও বুজাব পৰা নাই, তথাপিতো নিজকে ষ্ট্ৰং কৰিছিলোঁ। তাৰপাছত 6 মাহ দিন মানে এতিয়া মই অকল মেডিচিন খাব লাগে গোটেই দিনটো, তাৰ বাদে মোৰ আৰু বেলেগ কাম একো কৰিবলৈ পোৱা নাই আৰু নোৱাৰোঁ মানে এনি টাইম মানে দিনটো মানে মেডিচিনতে লাগি থাকিব লগা হয়। তাকে ভাবিছোঁ এই 6 মাহ দিনটো কেনেকৈ পাৰ কৰোঁ, ইউটিউবতে ভিডিঅ' দি থাকিম, কিমানখিনি স্বাস্থ্য উন্নতি হৈছে হোৱা নাই সকলোখিনি আপডেট দি থাকিম। ছাবস্ক্ৰাইব কৰিব আৰু ভাল ভাল কমেণ্ট কৰিব, যাতে উৎসাহিত হওঁ, বেমাৰৰ লগত যুঁজিবলৈ সাহস পাওঁ।